শহীদ লীলাকান্ত দেউৰী অমৰ হওক হত্যাকাৰীক ফাঁচি দিয়ক মহেশ দেউৰী হুঁচিয়াৰ উত্তম দেউৰী হুঁচিয়াৰ লীলাকান্ত দেউৰী অমৰ হওক হত্যাকাৰীক ফাঁচি দিয়ক মহেশ দেউৰী হুঁচিয়াৰ উত্তম দেউৰী হুঁচিয়াৰ লীলাকান্ত দেউৰী অমৰ হওক জাতীয় শহীদ লীলাকান্ত দেউৰী অমৰ হওক উত্তম দেউৰী ফাঁচি দিয়ক হত্যাকাৰী ফাঁচি দিয়ক হত্যাকাৰী ফাঁচি দিয়ক জাতীয় শহীদ লীলাকান্ত দেউৰী অমৰ হওক 2006 চনৰ 3 জানুৱাৰীত এই দিনটোতে আমাৰ সকলোৰে আদৰৰ দেউৰী জনগোষ্ঠীৰ নেতা শ্বহীদ লীলাকান্ত দেউৰীক কেইজনমান আততায়ীয়ে অপহৰণ কৰি নি তৰাজুলি পাহাৰত নিঃশংসভাৱে ডিঙি ৰেপি হত্যা কৰিছিলে। এই হত্যাই দেউৰী সমাজলৈ অনামিহা নমাই আনিলে। আজি তেখেতক আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। তেখেতে আমাৰ দেউৰী জনগোষ্ঠীৰ এজন অত্যন্ত সংগ্ৰামী নেতা আছিলে। দেউৰী পৰিষদ তেওঁৰ নেতৃত্বত, তেওঁৰ পৰামৰ্শ, তেওঁৰ উপদেশত সদৌ দেউৰী ছাত্ৰ সন্থাৰ নেতৃত্বৰ আন্দোলনৰ মৰ্মে দেউৰী পৰিষদ হৈছিলে। এই পৰিষদ গঠন হোৱাৰ ঠিক কেইমাহমানৰ পিছতে 2006 চনৰ 3 জানুৱাৰী তাৰিখে তেওঁৰ কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত মহেশ দেউৰী, উত্তম দেউৰীৰ নেতৃত্বত তেওঁলোকৰ ষড়যন্ত্ৰত, ফিজু দেউৰীৰ ষড়যন্ত্ৰত জাতীয় শ্বহীদ লীলাকান্ত দেউৰীক তৰাজুলি পাহাৰত নি হত্যা কৰিলে। এই হত্যাক আমি তীব্ৰভাৱে তেতিয়া গৰিহণা দিছিলোঁ, আমি আন্দোলন কৰিছিলোঁ, আমি প্ৰতিবাদ কৰিছিলোঁ। তেতিয়া মই সদৌ দেউৰী ছাত্ৰ সন্থাৰ সভাপতি হিচাপে বহুত আন্দোলন কৰিলোঁ, কিন্তু সেই আন্দোলনৰ ফলতো আজি লীলাকান্ত দেউৰীৰ পৰিয়ালে ন্যায় নাপালে। আমি আজি সদৌ দেউৰী ছাত্ৰ সন্থাৰ নেতৃত্বত আজি এই শ্বহীদ স্মৃতি চাৰণ উদযাপন কৰা হৈছে। এই উদযাপনৰ তলিৰ পৰা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী, কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি আমি অনুৰোধ কৰিছোঁ সদৌ দেউৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা, সদৌ দেউৰী ছাত্ৰ নেতৃত্বৰ কৈছে যে এই তদন্ত পুনৰ আৰম্ভ কৰি প্ৰকৃত হত্যাকাৰীক উচিত শাস্তি দিবৰ কাৰণে দাবী জনাইছে। আজি 20টা বছৰ পাৰ হৈ গ'ল, কিন্তু আজি হত্যাকাৰীসকল মুকলি আকাশৰ তলত ঘূৰি আছে। এজন মানুহক অন্যায়ভাৱে, নিঃশংসভাৱে ডিঙি ৰেপি হত্যা কৰি আজি তেওঁলোকে মুকলি মঞ্চত ঘূৰি ফুৰাটো ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি সদৌ দেউৰী ছাত্ৰ সন্থাৰ নেতৃত্বই কোনো দিনাখন এনেধৰণৰ হত্যাৰ আমি সমৰ্থন নকৰোঁ। আমি এটাই দাবী জনাই আছোঁ যে এই তদন্ত পুনৰ হ'ব লাগে, এই তদন্তক এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। আমি তেতিয়াৰ ডিমাণ্ড কৰি আহিছে, আমাৰ সদৌ দেউৰী ছাত্ৰ সন্থাৰ নেতৃবৃন্দই এটা কথাই ডিমাণ্ড কৰি আহিছে যে এই তদন্ত CBI তদন্ত হ'ব লাগে। ইয়াত বিভিন্ন বাগা ব্যক্তি ইয়াত জড়িত হৈ আছে। মানে যিমান মাৰ্ডাৰ হয় এই পলিটিকেল মেৰপেচত সোমাই এতিয়া তেখেতৰ ন্যায়ৰ আজি অনিশ্চয়তাত আমি ভুগি আছোঁ। ইমান বছৰে যিখিনি মাৰ্ডাৰ এতিয়া তেওঁলোকক চৰকাৰৰ হেৰিয়াত বৰপিয়া পাৰি তেওঁলোকক বহাই থৈছে। গতিকে আমি এইটো দুখিত। মানে আজিৰ যুগত যিখিনি মানুহৰ অন্যায়ভাৱে হত্যা হয় তেখেতসকলৰ বিচাৰ পাবলৈ বহুতখিনি, আজি জুবিনৰ কথাই কওক, আজিলৈকে কি ন্যায় পাব তাৰ কোনো হেৰি নাই। আমাৰ আজি ইমান বছৰ 20টা বছৰ অতিক্ৰম কৰিলে আমি ন্যায়হে বহুত দুখেৰে আমি বা আমাৰ পৰিয়ালে আজি দুখেৰে ন্যায় পাবৰ বাবে আমি চেষ্টা কৰি আছোঁ, কিন্তু আজিলৈকে আমাৰ এতিয়াও ন্যায় হোৱা নাই। গতিকে আমি এতিয়া ভগৱানক প্ৰাৰ্থনা সদায় জনাওঁ যে আইনৰ হেৰিয়াত সুৰুঙাত যদিও তেওঁলোকে শাস্তি নাপায়, কিন্তু ভগৱানৰ চকুত যাতে তেওঁলোকে শাস্তি হয়, আমাৰ নিচিনাকৈ তেওঁলোকেও যাতে বুজিবলৈ পায়, তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আমাৰ ন্যায়হে আমি যেতিয়ালৈকে জীয়াই থাকিম, আমাৰ AC মোহন দেউৰী সম্পাদক, মই সভাপতি হৈ আমি চলাই আছোঁ, আৰু লগতে আমাৰ ৰাইজ আৰু ছাত্ৰ সন্থাও জড়িত হৈ আছে। গতিকে এই জাতীয় শ্বহীদগৰাকীৰ যিমান ত্যাগ আছিলে
সেইটো আমি উপলব্ধি কৰাতকৈ ৰাইজে বহুতখিনি উপলব্ধি কৰি ৰাইজে ইয়াৰ ন্যায় বিচাৰি আছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।